গো গো এইটো কি এইটো এটা হৈছে শব্দ এইটো হৈছে এটা শব্দ কি গ গ মানে কি হ'ল গ মানে হ'ল আমাৰ অসমীয়াত যোৱা কিন্তু মই ক'ব খুজিছোঁ আজি এই শব্দটোৰ ওপৰত যে এই শব্দটো অকল শব্দ নে বাক্য whether it is a word or a sentence আমি কি ক'ম তোমালোকে কি ক'বা তোমালোকে এই শব্দটো গ বুলি কোৱাৰ লগে লগে আমি ক'ম এইটো এটা শব্দ নে এইটো এটা বাক্য গতিকে আমি জানিবলগীয়া আছে তোমালোকক মই বিস্তৃতভাৱে এই শব্দটোৰ ওপৰত এটা বিশ্লেষণ দাঙি ধৰিব খুজিছোঁ আৰু এই বিশ্লেষণটো হৈছে কি যে আমি এটা শব্দ লিখিছোঁ আৰু এই শব্দটো আচলতে শব্দ এইটো বাক্য গতিকে এই শব্দটো বাক্য নে শব্দ আমি ইয়াক জানাৰ কাৰণে এইটো জানিবৰ কাৰণে আমি কিছু আৰু নতুন বস্তু নতুন নহয় আমি কিতাপত থকাই কিছুমান বস্তু আমি জানিব লাগিব গতিকে তোমালোকক যদি সুধো মই যে এইটো গ শব্দটো এটা শব্দ নে বাক্য তোমালোকৰ বহুতৰে মাজৰ পৰাই কিছুমানে ক'ব যে ছাৰ এইটো শব্দ য়েছ ইট ইজ ৱাৰ্ড আন কিছুমানে ক'ব কি যে নহয় এইটো এটা বাক্যও হয়নে নহয় ভাবি চোৱা তোমালোকে কিমানজনে জানা যে এই শব্দটো এটা শব্দ নে বাক্য গতিকে মোক যদি কোনোবাই সোধে তেনেহ'লে মই ক'ম কি যে এইটো এটা শব্দ এজ ৱেল এজ ইট ইজ এ চেণ্টেন্স অলছ' এইটো এটা বাক্যও হয় কিয় হয় এই কিয় হয় যিটো প্ৰশ্ন আছে এই প্ৰশ্নৰ উত্তৰটো জানিবৰ কাৰণে আমি যাব লাগিব আমাৰ বাক্য কিমান প্ৰকাৰৰ আছে আৰু সেই বাক্য কিমান প্ৰকাৰৰ ভিতৰত কোনটো বাক্যৰ প্ৰকাৰে কি অৰ্থ প্ৰকাশ কৰে সেইটো জানিবৰ কাৰণে গতিকে আজি মই এই ভিডিঅ'টো এইকাৰণে লৈ আহিছোঁ যে আমি বাক্যখিনি জানোনে নাই আমি বাক্যৰ যিটো প্ৰকাৰ সেন্টেন্স টাইপস অফ সেন্টেন্স আমি জানোনে নাই যদি আমি জানো তো খুবেই ভাল কথা যদি নাজানো তেনেহ'লে আমি জানিব লাগে এই কাৰণে জানিব লাগে যে এই গ বুলি কোৱাৰ লগে লগে ইটো এটা শব্দ বুলি হ'ল কোৱা হ'ব নে ইটো বাক্য বুলিও কোৱা হ'ব এই কথাটোৰ প্ৰকৃত যিটো অৰ্থ প্ৰকৃত যিটো ৰহস্য সেই ৰহস্য জানিবৰ কাৰণে আমি কি কৰিব লাগিব আমি বাক্যৰ প্ৰকাৰবিলাক জানিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আৰু আমি জানিব লাগিব যদি আমি জানো তেনেহ'লে আমি ইয়াক শব্দ বুলি ক'ম নে বাক্য বুলি ক'ম সেই সম্পৰ্কে ডিটেইলছ গোটেইখিনি আমি জানিব পাৰিম আৰু তেতিয়া আমি কোনোবাই সুধিলে আমি ক'ব পাৰিম যে এইটো আচলতে শব্দ নে বাক্য মোক যদি কোৱা হয় মই ক'ম যে এইটো এটা শব্দও হয় আৰু এইটো এটা বাক্য হয় কেনেকৈ চাওঁ এতিয়া আমি এইটোৰ কাৰণে যাব লাগিব যে ইংৰাজী সাহিত্যৰ ক্ষেত্ৰত আমি ইংৰাজীৰ ব্যাকৰণ জানিব লাগে আৰু অসমীয়া সাহিত্য জানিব লাগিলে আমি অসমীয়া ব্যাকৰণ জানিব লাগিব গতিকে অসমীয়া ব্যাকৰণত অসমীয়াৰ যিখিনি বাক্য বা শব্দ গঠনৰ যিখিনি নিয়ম নীতি নিৰ্ধাৰণ কৰা আছে সেইখিনি আছে অসমীয়া ব্যাকৰণত অসমীয়া ব্যাকৰণত আমি কেনেদৰে এক বচনৰ পৰা বহু বচন কেনেদৰে আমি ইংৰাজীত যেনেকৈ আৰ্টিকল বহু এটাতকৈ বেছি হ'লে কি হ'ব বহু বচন এইবিলাক অসমীয়া বাক্যত যেনেদৰে প্ৰকাশ কৰা হয় ঠিক তেনেদৰে আমি ইংৰাজী বাক্য বা ইংৰাজী সাহিত্যখন জানিব লাগিলে ইংৰাজীৰ ভাষাটোক আমি ভালকৈ ক'ব পাৰিব লাগিলে আমি ইংৰাজী ভাষাটো কেনেদৰে গঠন হয় সেই গঠন হোৱাৰ মূলতে আছে ইংৰাজী ব্যাকৰণখনে নিয়ম নীতিখিনি নিৰ্ধাৰণ কৰি দিয়ে গতিকে আমি এই ইংৰাজী ব্যাকৰণৰ যিখিনি নিয়ম নীতি আছে কেনেকৈ এক বচন বহু বচন হয় কেনেকৈ একোটা বাক্য গঠন হয় কেনেকৈ বাক্যবিলাকে প্ৰকাশ কৰে ভাৱবিলাক সেইবিলাক আমি জানিব লাগিব গতিকে এই বাক্যবিলাকে যে ভাৱবিলাক প্ৰকাশ কৰে সেই বাক্যবিলাকক আমি জানিব লাগিব গতিকে বাক্য হ'ল অসমীয়া শব্দ আৰু বাক্যটোৰ ইংৰাজী শব্দ হৈছে সেন্টেন্স আমি ইংৰাজী
সাহিত্য জানিব লাগিলে ইংৰাজী সেন্টেন্সটো প্ৰথম জানিব লাগিব যে ইংৰাজী সেন্টেন্স কেনেকৈ গঠন কৰা হয় আৰু কোনটো প্ৰকাৰৰ সেন্টেন্সে কি অৰ্থ প্ৰকাশ কৰে গতিকে আমি এই গ শব্দটো কোৱাৰ লগে লগে আমি গম পাইছোঁ যে এই গ শব্দটো এটা হ'ল আচলতে শব্দ কিন্তু ইয়াক আমি এটা সেন্টেন্স হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু এইটো কাৰণে আমি পাৰোঁ নে নোৱাৰোঁ তাৰ কাৰণে যাব লাগিব আমি ইংৰাজী সাহিত্যৰ ক্ষেত্ৰত ইংৰাজী ব্যাকৰণে কিমান ধৰণে বাক্য গঠন কৰিব পৰাৰ আমাক ৰাস্তা দেখুৱাইছে গতিকে তাৰ কাৰণে জানিব লাগিব আমি যে ইংৰাজী বাক্য কিমান প্ৰকাৰৰ গতিকে আমি যদি জানিব খোজো তেনেহ'লে আমি ইংৰাজী বাক্য কি পাম পাঁচ প্ৰকাৰৰ আমি ইংৰাজী বাক্য পাম পাঁচ প্ৰকাৰৰ ইংৰাজী বাক্য আমি পাম গতিকে এই 5 প্ৰকাৰ ইংৰাজী বাক্যৰ ভিতৰত আমি এই গটোক এটা শব্দ নে বাক্য আমি ইয়াক নিৰ্ধাৰণ কৰিব পাৰিম তাৰ কাৰণে আমি এই ইংৰাজী বাক্যৰ কি কৰিব লাগিব ভাগকেইটা আমি জানিব লাগিব এটা আমি ইংৰাজী বাক্যৰ যদি 5টা প্ৰকাৰ জানিব লাগে তেনেহ'লে আমি প্ৰথম ইংৰাজী বাক্য 5টা প্ৰকাৰ পাওয়া হয় এই 5 প্ৰকাৰ ইংৰাজী বাক্যৰ ভিতৰত প্ৰথম আছে কি এছাৰ্টিভ assertive sentence assertive sentence এক নম্বৰত 2 নম্বৰত আহে কি আমাৰ interrogative sentence 3 নম্বৰত আহিল কি imperative sentence 4 নম্বৰ টেল কি এক্সক্লামেটৰি এক্সক্লামেটৰি 5 নম্বৰ টেল কি অপটেটিভ এক নম্বৰ এছাৰ্টিভ সেন্টেন্স 2 নম্বৰ ইন্টাৰোগেটিভ সেন্টেন্স 3 নম্বৰ ইম্পাৰেটিভ সেন্টেন্স 4 নম্বৰ এক্সক্লামেটৰি সেন্টেন্স আৰু 5 নম্বৰ আছে অপটেটিভ সেন্টেন্স আমি এই সেন্টেন্স যে 5টা প্ৰকাৰৰ আছে ইংৰাজী বাক্যত এই 5টা প্ৰকাৰ সেন্টেন্সৰ গোটেই ডিটেইলছখিনি আমি জানিব লাগিব আৰু আমি গোটেই প্ৰকাৰৰ সেন্টেন্সৰ ভাগকেইটাৰ বিষয়ে আমি জানিব লাগিব আৰু এই প্ৰত্যেকটো ভাগে প্ৰত্যেকটো বাক্যৰ যেটো আমি ক্লাসিফিকেশন কৰা হৈছে শ্ৰেণীভুক্ত কৰা হৈছে এই প্ৰত্যেকটো শ্ৰেণীৰ বাক্যই কোনবিলাক বাক্য সামৰি লয় এই কথাখিনি আমি খুব ভালকৈ জানিব লাগিব গতিকে এতিয়া মোৰ মেইন টপিকটো আজি আছে কি গ যে শব্দটো আছে এই গটো এটা শব্দ নে বাক্য এই কথাটো আমি কি কৰিব লাগিলে যদি ক্লিয়াৰ কৰি ল'ব লাগে ইয়াক যদি আমি গোটেইখিনি বুজি উঠিব লাগে তেনেহ'লে আমি এই বাক্যৰ গোটেইকেইটা ভাগৰ বিষয়ে আমি জানিব লাগিব কোনটো বাক্যৰ প্ৰকাৰে কি ধৰণৰ বাক্যবিলাকক সামৰি লয় আৰু কেনেদৰে প্ৰকাশ কৰে গতিকে আজিৰ যেটো টপিক গটোই বাক্যৰে শব্দ এইটোক জানিবৰ কাৰণে আমি বাকি কেইটাৰ বিষয়ে আলোচনা এই কাৰণে নকৰো যে বাকি কেইটা গোটেইখিনি আলোচনা কৰিলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব তাৰ কাৰণে আমি কি কৰিম এই শব্দটো যেটো বিষয় আজি মই লৈ আহিছো এইটো এটা বাক্যৰ শ্ৰেণীত পৰে সেইটো হৈছে imperative sentence imperative sentence এই imperative sentence টোৰ ভিতৰত আমি 4টা ভাগত বাক্যবিলাক পাওঁ সেইটো হৈছে এটা এই বাক্য এই ভাগটোৰ ভিতৰত যিবিলাক বাক্য আমাৰ গঠন হয় ইংৰাজী সাহিত্যত আমি যিকোনো ইংৰাজী ভাষা লিখিব লাগিলে আমি যিবিলাক সেন্টেন্স আমি গঠন কৰোঁ সেই সেন্টেন্সবিলাকৰ ভিতৰত আমি এইটো ভাগত ইম্পাৰেটিভ সেন্টেন্সৰ ভিতৰত
আমি চাৰিটা ভাগত কি কৰোঁ বাক্যবিলাক প্ৰকাশ কৰোঁ সেই চাৰিটা হৈছে কি এক নম্বৰত কি কৰে এতিয়া আমাক আদেশ দিয়া যিমানবিলাক বাক্য আছে সেইবিলাক এই ইম্পাৰেটিভত পৰে দুই নম্বৰ হৈছে উপদেশ উপদেশ আদেশ দিয়া উপদেশ দিয়া তাৰপিছতে আছে নিৰ্দেশ নিৰ্দেশ আৰু শেষত হ'ল প্ৰস্তাৱ প্ৰস্তাৱ এই চাৰিটা প্ৰকাৰৰ যি বাক্য হয় এই চাৰিটা প্ৰকাৰৰ বাক্যটোই এই বাক্যৰ পাঁচটা প্ৰকাৰৰ 3 নম্বৰৰ যিটো ইম্পাৰেটিভ সেন্টেন্স আছে এই ইম্পাৰেটিভ সেন্টেন্সৰ অধীনত এই চাৰিটা প্ৰকাৰৰ বাক্য সামৰি লোৱা হয় কেনেকা এটা হ'ল যদি কাৰোবাক যদি কোনোবাই আদেশ দিয়ে কেনেকৈ যেনেকৈ ছাত্ৰক আমাৰ টিচাৰবিলাকে আমাৰ ছাৰসকলে আদেশ দিয়ে ৰজা মহাৰজাই প্ৰজাবিলাকক আদেশ দিয়ে দ্বিতীয়টো হ'ল উপদেশ যদি কাৰোবাক আমি উপদেশ দিওঁ উপদেশ হ'ল কি যে তেওঁ কিবা এটা কৰিব পৰা নাই তেওঁক আমি কৰা এটা পৰামৰ্শ দিছোঁ উপদেশ 3 নম্বৰ হৈছে নিৰ্দেশ নিৰ্দেশ দিয়া হয় যেনেকৈ আমাৰ কিছুমান ডাঙৰ মানুহবিলাকে সৰু মানুহক কিছুমান নিৰ্দেশ দিয়ে কিছুমান প্ৰস্তাৱ দিয়ে যে এইটো মই কৰিব পাৰোঁ নেকি এনেকুৱা ধৰণৰ প্ৰস্তাৱ গতিকে এই চাৰিটা প্ৰকাৰৰ যিবিলাক বাক্য আমি পাওঁ অসমীয়াত আমাৰ অসমীয়া ভাষা সাহিত্যত যিবিলাক আমি এই চাৰিটা প্ৰকাৰৰ বাক্য পাওঁ এই চাৰিটা প্ৰকাৰৰ বাক্যবিলাক ইংৰাজী সাহিত্যত আমি বাক্য প্ৰকাশ কৰাৰ কাৰণে এই ইম্পাৰেটিভ সেন্টেন্সৰ অধীনত এই চাৰিটা প্ৰকাৰৰ বাক্য সামৰি লোৱা হয় তাৰ ভিতৰত আমি আজি যিটো কথা ক'ব লৈছোঁ গ শব্দ নে বাক্য এই শব্দ নে বাক্য এই কথাটো আমি এই ইম্পাৰেটিভ সেন্টেন্সৰ অধীনত থকা এই চাৰিটা ভাগত যি বাক্য প্ৰকাশ কৰা হয় তাৰ ভিতৰত আমি যেটো আদেশ বুলি কোৱা হৈছে এই শব্দটো এই আদেশৰ অধীনত এই বাক্যটো লোৱা হয় এই বাক্যটো লোৱা হয় গ ইয়াত কি কৈছে যেতিয়া আমি এটা আদেশ দিয়া বাক্য প্ৰকাশ কৰোঁ তেতিয়া আমাৰ বাক্যটো এটা শব্দেৰেও এটা বাক্য প্ৰকাশ হয় এইটো মোৰ আগৰ ভিডিঅ'টো মই কৈছোঁ যে বাক্য এটা শব্দ নাইবা এটা শব্দতকৈ বেছি শব্দ লগ হৈ যেতিয়া এটা অৰ্থপূৰ্ণ বাক্য প্ৰকাশ কৰে তেতিয়া এটা আমি সেন্টেন্স বুলি কওঁ বা বাক্য বুলি কওঁ এতিয়া আমি এই গটো এটা শব্দৰ দ্বাৰাও এটা বাক্য প্ৰকাশ কৰিছে কি প্ৰকাশ কৰিছে এইটো আদেশ দিয়া হৈছে আৰু যেতিয়া আদেশ দিয়া এটা বাক্য প্ৰকাশ কৰা হয় ইংৰাজী মাধ্যমত তেতিয়া কিন্তু এই যিটো ক্ৰিয়া হৈ আছে এইটো ক্ৰিয়া এই ক্ৰিয়াপদটোৰ আগত সদায় কৰ্তাটো লুকাই থাকে কৰ্তা যিটো সাবজেক্ট যিটো আছে এই সাবজেক্টটো বা যাক আমি নিৰ্দেশ দিছোঁ গ বুলি কোৱাৰ সেই নিৰ্দেশ দিয়া মানুহজনক কি হয় আমি উজ্জ কৰি ৰাখা হয় গতিকে এই গ শব্দটোৰ আগত কি হৈছে ইউ শব্দটো এই শব্দটো ইয়াত লুকাই আছে গতিকে ইয়াৰ সম্পূৰ্ণ অৰ্থটো প্ৰকাশ কৰিব খুজিলে আমি বাক্যটো কেনেকৈ প্ৰকাশ কৰিম ইউ গ মানে ইয়াত কি কৰিছে আদেশ দিয়া হৈছে যে তুমি যোৱা বুলি কোৱাৰ লগে লগে ইয়াত ইউ গ কোনোবা এজন টিচাৰে কোনোবা এজন ছাত্ৰক এনেকৈ এটা আদেশ দিব পাৰে যোৱাৰ কাৰণে গতিকে এই আদেশ সূচক যেতিয়া বাক্য এটা প্ৰকাশ কৰা হয় তেতিয়া এটা শব্দৰেও এটা বাক্য হৈ যায় যদিহে সেইটো আদেশ দিয়া এটা বাক্য প্ৰকাশ কৰা হয় গতিকে আমি এটা শব্দেৰেও এটা বাক্য গঠন কৰিব পাৰোঁ এইটো বুজোৱাৰ কাৰণে আজি মই কি কৰিলোঁ এই বাক্য কিমান প্ৰকাৰৰ আছে সেইখিনি উল্লেখ কৰিলোঁ গতিকে এই বাকী যিখিনি বাক্য আমি পাই আছোঁ এই বাক্যখিনিৰ প্ৰত্যেকটোৰে মই ধুনীয়াকৈ বিশ্লেষণাত্মকভাৱে পিছৰ ভিডিঅ'বিলাক প্ৰকাশ কৰিম গতিকে এতিয়াৰ ভিডিঅ'টো এইটো হৈছে যে এটা শব্দই এটা বাক্য গঠন কৰিব পাৰে নে নোৱাৰে এইটো হ'ল কি পাৰে এইকাৰণে পাৰে যেতিয়া এটা শব্দ আদেশমূলক হয়
কোনোবা এটা বাক্যত যেতিয়া আদেশ দিয়া বুজায় তেতিয়া এই এটা শব্দেও এটা কি হৈ যায় বাক্য হৈ যায় গতিকে আমি আদেশ দিয়া বুলি ক'লে এই ক্ৰিয়াটোৰ আগত কি হৈছে এটা সদায় সাবজেক্ট লুকাই থাকে এটো প্ৰকাশ কৰা নহয় আৰু প্ৰকাশ নকৰিলে এই বাক্যটোত যেটো আদেশ দিয়া হৈছে এই আদেশটো জোৰ দিয়া বুজায় গো যোৱা তুমি যাবই লাগিব তুমি একটু যোৱা গতিকে তাৰ আগত কি হৈছে কাক কোৱা হৈছে এই কথাখিনি সদায় কোৱা হৈছে তোমাক বুলি যেটো শব্দ উচ্চাৰণ কৰাব ইউ গো তুমি যোৱা গতিকে এটা শব্দৰেও আমি বাক্য প্ৰকাশ কৰিব পাৰোঁ এটো আজিৰ এই ভিডিঅ'টোত মই বুজালো ইয়াৰ পিছৰ ভিডিঅ'বিলাকত মই প্ৰত্যেকটা বাক্যত যেনেকৈ আমি 1 নম্বৰত এছাৰ্টিভ সেন্টেন্স পাইছো এছাৰ্টিভ 2 নম্বৰ আছে ইন্টাৰোগেটিভ ইম্পাৰেটিভ অপটেটিভ আৰু এক্সক্লামেটৰী এই পাঁচটা আমাৰ ইংৰাজী বাক্য গঠনৰ প্ৰকাৰ আছে এছাৰ্টিভ ইন্টাৰোগেটিভ ইম্পাৰেটিভ অপটেটিভ আৰু কি হল এক্সক্লামেটৰী এই প্ৰত্যেকটা বিভাগে কেনেদৰে বাক্য গঠন কৰে ইংৰাজী সাহিত্যত আমি এই ইংৰাজী গ্ৰামাৰৰ এই গোটেই বাক্যৰ প্ৰকাৰকেইটা ইয়াৰ পিছৰ ভিডিঅ'বিলাকত মই ধুনীয়াকৈ এক্সপ্লেনেশ্যন কৰিম গতিকে মোৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰি থব যাতে প্ৰত্যেকটা ভিডিঅ' মই পোষ্ট কৰাৰ লগে লগে আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো যায় আৰু গলে এই ভিডিঅ'বিলাক ৰেগুলাৰ পাই থাকে আৰু আপোনালোকে চাব পাৰে গতিকে এইখিনি মোৰ ৰিকুৱেষ্ট থাকিল আৰু লগে লগে মই এই এডুকেশ্যন চেনেলটোত মই গোটেইখিনি মই এডুকেশ্যন ৰিলেটেড ভিডিঅ' প্ৰকাশ কৰিম গতিকে আপোনালোকে ধুনীয়াকৈ যেতিয়া আপোনালোকৰ এটা ফ্ৰী টাইম থাকিব তেতিয়া এই ভিডিঅ'বিলাক চালে কিছু হলেও শিক্ষামূলক জ্ঞান যিখিনি পাব লাগে হয়তো অলপ পাব গোটেইখিনি নাপালে কিছু হলেও পাব আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'বিলাকৰ পৰা কিছু হলেও শিক্ষাৰ কাৰণে আপোনালোকৰ অলপমান কামত আহে তেনেহলে মোৰ ভাল লাগিব গতিকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব যাতে প্ৰত্যেকটা ভিডিঅ' আপোনালোকৰ নটিফিকেশ্যনত পোষ্ট কৰাৰ লগে লগে গৈ পায় ঠিক আছে আজি এটা শব্দ বাক্য হ'ব পাৰে নে নোৱাৰে এইটো বুজালো ইয়াৰ পিছত আমি ইন্টাৰোগেটিভ কেনেকৈ প্ৰশ্নবিলাক কৰা হয় বাক্যত ইংৰাজীত এইবিলাক কেনেকৈ এক্সক্লামেটৰী কেনেকৈ এটা আমি আবেগ অনুভূতি প্ৰকাশ কৰিব পাৰোঁ এনেকুৱা ধৰণৰ গোটেই ভাগকেইটাক মই ধুনীয়াকৈ খণ্ড কৰি লৈ আহিম তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ পিছৰ ভিডিঅ'বিলাকত পুনৰ মই লগ পাম গতিকে আজি সামৰিছোঁ